9জনকৈ জুৱাৰী ইউটিউবাৰ জুৱা খেলাই চাৰ কাপ অনলাইন গেমছৰ ভয়ংকৰ হাতমৰাত অসম লাখে লাখে টকা লুট কৰি ইউটিউবাৰ চলাই গৈছে ব্যাপক লুণ্ঠন ইউটিউবাৰ নে জুৱাৰ জৰিয়তে লাখ লাখ টকা লুট কৰা দিন ডকাইত ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈকে সক্ৰিয় ইউটিউবাৰ জুৱাৰীৰ কবলত পৰি এতিয়া অসমৰ একাংশ নৱপ্ৰজন্মই সৰ্বস্ব হেৰুৱাবলগীয়া হৈছে বিগত 6 মাহত অনলাইন গেমছৰ জৰিয়তে লাখ লাখ টকা লুট কৰাৰ খবৰে জোকাৰণি তুলিছে এতিয়া সমগ্ৰ অসমত এই অনলাইন গেমছৰ বাবে আনকি মৃত্যুৰ কবলতো পৰিছে বহুজন ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে দক্ষিণ কামৰূপতো সমানে সক্ৰিয় অনলাইন গেমছৰ জৰিয়তে টকা লুট কৰা জুৱাৰী সাইবাৰ ক্ৰাইমৰ ভয়ংকৰ হাতোৰা মেলি নৱপ্ৰজন্মৰ বহু যুৱক যুৱতীৰ পৰা লাখ লাখ টকা লুট কৰি ৰঙাঘৰৰ আলহী হোৱা 9জনকৈ ইউটিউবাৰে এইবাৰ দক্ষিণ কামৰূপত তৰিছিল ভয়ংকৰ জাল অভিযোগ অনুসৰি 9 ইউটিউবাৰ ক্ৰমে ইনজামুল হক পাখান আলী ৰহিবুল আৰিফুজ্জামান ইলিমা বেগম টুটু খান সানিদুল ইছলাম নাজিমুল হক আৰু হাছানুল হকে ইণ্ডিলাক নামৰ অনলাইন গেমছ এপছটোৰ জৰিয়তে স্থানীয় বহু যুৱক যুৱতীক জুৱা খেলিবলৈ পৰিচিত কৰিছিল ইউটিউবাৰ কেইজনৰ কথা মতে 50,000ৰ পৰা 1 লাখ টকাকৈ এই এপটোত পইচা খটুৱাইছিল যাৰ পৰিপ্ৰেক্ষিতত এপটোৰ প্ৰবঞ্চনাত চিকাৰ হৈ সৰ্বস্বান্ত হৈ পৰে যুৱক যুৱতীসকল এই ঘটনাৰ পাছত ভুক্তভোগী যুৱক যুৱতীসকলৰ অভিযোগ অনুসৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকীয়ে ইউটিউবাৰ কেইজনৰ বিৰুদ্ধে সুন্দলী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে হয় আমি বহুদিন ধৰি চাই আছোঁ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কিছুমান ইউটিউবাৰে নিজৰ মুনাফাৰ কাৰণে এই ছাত্ৰ ছাত্ৰী আৰু কিছুমান অঞ্চলৰ মানুহক প্ৰৰোচনা কৰি আছে মানে উৎসাহিত কৰি আছে যে তেওঁলোকে যাতে এই জুৱা খেলৰ গেমবিলাক খেলে সদায় মানে মোবাইল খুলিলেই আহে এনেকুৱা অতিষ্ঠ হৈ পৰিছোঁ আমাৰ অঞ্চলৰ বহুত মানুহে মানে কৈ আছে আপোনালোকে কিবা এটা একশ্যন লওক ইয়াৰ বিৰুদ্ধে যে আমি মোবাইল খুলিবই নোৱাৰোঁ মোবাইল খুলিলেই জুৱা খেলক ইমুক গেম খেলক তমুক গেম খেলক ইমান টকা লাভ হ'ব ইমান টকা আমি লাভ কৰিলোঁ এনেকুৱা কৰি বহুত ছাত্ৰ ছাত্ৰী তথা অঞ্চলৰ বহুত মানুহক মানে জোৰোলাজোৰো কৰি পেলাইছে তেওঁলোকক সাহায্য কৰাৰ কাৰণে আমি ছ'চিয়েল মিডিয়াত তেওঁলোকৰ বিৰুদ্ধে প্ৰতিবাদো কৰিছোঁ কিন্তু এতিয়ালৈকে তেওঁলোকে প্ৰচাৰ কৰা বন্ধ কৰা নাই গতিকে আমি এতিয়া আমি আইনৰ আশ্ৰয় লৈছোঁ আজি আমি সন্তলী আৰক্ষী চকীত আহিছোঁ আহি কেনে তেওঁলোকৰ বিৰুদ্ধে আমি এজাহাৰ দাখিল কৰিলোঁ এইটো এজাহাৰ আৰু যিকেইজন আমি ইউটিউবাৰ পাইছোঁ যিকেইজনে বিশেষকৈ বেছিকৈ প্ৰচাৰ কৰি আছে তেওঁলোকৰ ফটোসহ আমি আৰক্ষী চকীক সমজাই দিছোঁ তেওঁলোকে যাতে বিশেষ ব্যৱস্থা গ্ৰহণ কৰে এইসকল ইউটিউবাৰৰ বিৰুদ্ধে তেওঁলোকে সমাজখন ধ্বংস কৰিব সেনেকুৱা এটা পৰিকল্পনা লৈছে তেওঁলোকৰ নিজৰ মুনাফাৰ কাৰণে সমাজখন ধ্বংস কৰি পেলাব গতিকে মই অসম পুলিচ তথা DGP JP সিং ডাঙৰীয়া তথা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেওঁলোকে অতি সোনকালে এই সেনচিটিভ মেটাৰত একশ্যন ল'ব লাগে আৰু এই কালপ্ৰিটকেইটাক মানে কৰায়ত্ব কৰি শাস্তি বিহিব লাগে কুন্তলীৰ পৰা আব্দুল মালিক আলীৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ